ইমান ঠাণ্ডা একদম ৰাতিপুৱা ৰ'দটো পৰিবলৈ ইমান দেৰি লাগে নহয় গোটেই ৰ'দখিনি এই গছজোপাই আঁৰ কৰি দিয়ে এনেও ইমান ইম্পৰ্টেণ্ট নহয় কাটি দিয়াই ভাল হ'ব কাটি পেলাই সেই ডালবোৰ পাছফালে ৰুই দিব লাগিব গৰম দিনত হ'লে বৰ ভাল আকৌ ঠাণ্ডা দিনতহে এতিয়া অসুবিধা হৈছে নহয় আকৌ যিহে মোৰ ঠাণ্ডা পৰিছে হেৰি শুনিছানে মঞ্জু কোৱা তুমি এইফালে আহি কি কৰি আছানো অথনিয়ে ক'লো জুইকুৰা জ্বলাই দিবলৈ এতিয়ালৈকে জ্বলাই দিয়া নাই নহয় এইফালে কি কৰি আছিলা মানে কি ক'বা আৰু ইমান ঠাণ্ডা পৰিছে ৰাতিপুৱা ৰ'দটো আহিবলৈ ইমান টাইম লাগে সেইকাৰণে এই গছজোপা কাটি পেলাও বুলি ভাবিছোঁ আকৌ কিবা বেয়া ভাবিছোঁ নি হেৰি তুমি ভালে ভাবিছা ময়ো এইটো কথা ভাবিছিলোঁ তোমাক ক'ম বুলি ৰাতিপুৱা যে গা ধুই পেলাই ইমান ঠাণ্ডা লাগে নহয় একদম ধুবলৈ মন নাযায় কাটি দিব লাগিব আজি সেই মেচিনৱালাটোক মাতিব লাগিব তাৰপিছতে পাছফালে ৰুই দিবগৈ লাগিব সেইবোৰ কি কৰা কৰি থাকিবা এতিয়া জুইকুৰা জ্বলাই দিয়াচোন বৌ উঠা নাই নেকি ক'ত উঠিব মহাৰাণীজনী ইমান সোনকালে এদিনো সেই জুইকুৰা ধৰো বুলি নাই সদায়হে ময়ে ক'ব লাগে তোমাক অকল আমাৰ ঘৰত তমুক ক'বলৈহে জানে ময়ো কিবা টাউনৰে ছোৱালী হয় মই কিবা সেইবোৰ কৰি ফুৰিছোঁ নেকি হ'ব দিয়া এইবোৰ কথাত লাগি নাথাকিবা এনেই ঘৰখনত অশান্তিহে হ'ব অশান্তি হ'ব বুলি একো কৰি নাথাকোঁ ঘৰতো কাম কৰা একো অভ্যাসেই নাছিলে বিয়া হোৱাৰ পাছতহে কৰিছোঁ তথাপিও মনে মনে সকলো সহ্য কৰি আছোঁ তাই বেছি লাটগমন দেখালে মানে ময়ো পিছ পৰি দিয়া মানুহ নহয় আকৌ বাৰু ৰ'বা ৰাতিপুৱা এইবোৰ আৰম্ভ কৰিব নালাগে ব'লা মই জুইকুৰা জ্বলাই দিম আহা একদম চাহ একাপ খাবলৈ মন গৈছে ব'লা মই সেই গাখীৰ খীৰাব আছে নহয় গাইজনী দাদাইটো ৰাতিপুৱাই ওলাই গ'ল ইমান ৰাতিপুৱাই ক'ত ওলাই গৈছে আকৌ কালি হেনো সেই আলু খেতি কৰিছে যে কিবাহে আহি গোটেই আলু খানি থৈ গ'ল হেনো এডোখৰ তাকে চাবলৈ গৈছে ৰনটোৱেহে খবৰ দিছেহি আকৌ হয় নেকি ব'লা তেনেহ'লে জুইকুৰা জ্বলাই দিয়াগৈ বিক্ৰম আকৌ ৰাতিপুৱা ক'ত গ'ল ৰাতিপুৱা মোক উঠাই আছিলে কিবা কৈ আছিলে ইমান বেয়াকৈ টোপনি ধৰিছে একো ধৰিবই নোৱাৰিলোঁ নহয় নুশুনিলোৱে মই টোপনি জালতে কি ক'লে আৰু টোপনি ধৰিয়ে আছে পাই ৰাতিপুৱা একেবাৰে উঠিব মন নাযায় মঞ্জুৱে ৰাতিপুৱা উঠি পেলাই কেনেকৈ গা ধুৱে জানো মই যে ধুবলৈ নাই দেই যেতিয়ালৈকে ৰ'দ নোলায় মই পিছে গায়ে ধুব নাই গৰম পানী কৰিব আছেই গা ধুবলৈ জুইকুৰা ধৰিলে নাই জানো ইহঁতৰ আকৌ গেছ চেছ বুলিবলৈ একোৱেই নাই নহয় ভাল যে শাহু শহুৰ নাই নহ'লে যে আৰুৱে প্ৰব্লেম হ'লহেঁতেন এই শাহু শহুৰবোৰ ঘৰত থাকিলে বোৱাৰীয়েকবোৰক বকি থকাৰ বাহিৰে কি কাম আছেনো ভালেই হৈছে আমাৰ নাই ৰুমটো অলপ চাফা কৰি পেলাই ইটো সিটো কামত লাগি দিব লাগিব নহ'লে আকৌ পাছত কথা শুনোৱাব নহয় মঞ্জুৱে একেবাৰে কৰিব মন নাযায় এইবোৰ মাটি গছকিটো গোটেই ভৰিখন শেষ হৈ গৈছে আৰু ঘৰখন ধুনীয়াকৈ মুচি কুচি থ'লে থাকিয়ে ভাল লাগে সেইকাৰণে আজি মুচিয়ে লৈছোঁ গোটেই ৰুমকেইটা একেদিনাই মুচিব নোৱাৰোঁ নহয় আগতে এইবোৰ কৰা অভ্যাস নাই এতিয়াহে মুচিবলগীয়া হৈছে বাৰী চুকৰে মাটি অলপ আনি পেলাইহে মুচি লৈছোঁ আৰু গাঁৱলৈ বিয়া হ'লে যেতিয়া গাঁৱলীয়া নীতি নিয়মবোৰ মানি চলিবই লাগিব প্ৰথমতেতো নেজানিছিলোঁ খুৰীদেৱে আহি ধুনীয়াকৈ শিকাই দিলে এই বাইদেউ আকৌ এইবোৰ শিকিবলৈ নাই মুঠতে ষ্টাইল ধুনীয়া জোৰে সেই কাপোৰ কিনি খুব পিন্ধি থাকিব বাপেকৰ পইচাৰে মোৰ যে লাজে লাগে বিয়া হোৱাৰ পাছতো সেই ঘৰৰ পৰা পইচা খুজি থাকিবলৈ যি পাইছোঁ যি নাই পোৱা ইয়াতে খাইছোঁ ঘৰত সদায় ভালকৈ আছোঁ বুলি কৈছোঁ তাই গোটেই ঘৰখনৰ প্ৰব্লেমবোৰ সেই মাকৰ ঘৰত কৈ থাকিব মোৰে লাজ লাগি যায়গৈ মানে কি যে হ'ব নহয় এই মানুহজনী নিজৰ মানুহজনৰ ঘৰৰ কথানো মাকৰ ঘৰত এনেকৈ ক'ব পাৰেনে কিবা বিপদ আপদ হ'লে ক'লে বেলেগ কথা সৰু সুৰা নিমখ হালধিৰ কথা কোনে কয় বাৰু মাকৰ ঘৰত মোৰ যে লাজে লাগে গাঁৱৰ মানুহ হ'লে পলাই আহিলোঁ আকৌ এতিয়া সেই অসুবিধা কথা ক'বলৈ বিয়াত লাজ লাগে পাই হ'লেও মানুহজনে বহুত সুখতে ৰাখিছে টকা পইচা অলপ অভাৱ হ'ব পাৰে ঘৰখন সেই মাটি হ'ব পাৰে তাকে বুলি আকৌ মৰমৰ অভাৱ দিয়া নাই আকৌ ইছ ৰাম মঞ্জু এইবোৰ তুমি কি কৰিছা আকৌ কি কৰিছিলোঁ বাইদেউ ঘৰখন মুচি লৈছোঁ আকৌ গোটেই কলা হৈ গ'ল দেখোন সেইকাৰণে মুচি দিছোঁ কৰি ল'ব নোৱাৰা জানো ফটককৈ আহি গ'লো নহয় গোটেই ভৰিখনত লাগি গ'ল একো নহয় দিয়ক ধুই ল'ব তুমিয়ে যে আৰু এইবোৰ ৰাতি কৰিব লাগে মানুহ হোৱাৰ পাছত এনেকৈ ভাত পানী খোৱাৰ পাছত কোনে কৰে বাৰু ৰাতিটো ক'ত সময় আছে বাইদেউ ইমান ঠাণ্ডা ৰাতিয়ে কাঁহী বাতি ধুই পেলাইহে শুবলৈ হয় আপুনিতো কোনোদিনে নধুৱেই মই কাঁহী বাতিহে নুধো বাকী কামখিনি দেখোন কৰিয়ে দিওঁ ঘৰখনত দুজনীয়ে সমানে কাম কৰোঁ পাই তুমি নিজকে বহুত কাম কৰোঁ বুলি নাভাবিবা আকৌ মোৰ আগতে কাম কৰা ইমান অভ্যাস নাই বুলিহে কৰিব মন নাযায় অভ্যাসটো মোৰো নাই বাইদেউ ইয়াত আহিহে শিকিছোঁ এতিয়া কৰিব লাগিবই দিয়কচোন ঘৰখনত দুজনীয়ে বোৱাৰী শাহুৰ শহুৰ বুলিবলৈ কোনো নাই ডাঙৰ ঘৰখনত আমিয়ে ডাঙৰ আমিয়ে সৰু আমিয়ে সমনীয়া সেইকাৰণে মিলিজুলি কাম কৰিলে ঘৰখন ভালকৈ চলিব দিয়কচোন দাদা ইমান ধুনীয়াকৈ দিনটো কামলৈ ওলাই যায় আপুনি সেই ৰুমৰ ভিতৰতে সোমাই থাকে কিবা এটা ক'বলৈও বেয়া লাগে নহয় তেনেকৈ যে নক'বা দেই মইনো কেতিয়া ৰুমত সোমাই থাকিলোঁ ইমান মিছা কথা নক'বা আকৌ আমাৰ ঘৰ এনেকুৱা নহয় বহুত ধনী ঘৰৰ ছোৱালী হয় মই এইবোৰ ইমান ঠাণ্ডাত ৰাতিপুৱা গা ধোৱা
ইটো সিটো কৰি থকা মোৰ অভ্যাস নাই সেইকাৰণে ৰাতিপুৱা অলপ দেৰিকৈ উঠোঁ তাতেনো কি ডাঙৰ কথা হ'ল অভ্যাসটো মোৰো নাই বাইদেউ ইয়াত আহিহে কৰিছোঁ আকৌ ঘৰত জাজলি দুজনীয়ে আছোঁ মিলিজুলি কাম কৰিব লাগে হাঁহি ধেমালিয়ে থাকিব লাগে সিমানখিনিয়ে জানো আৰু মই ইমান ঘৰখনত ইটো সিটো কৰি থাকিও আপুনি ৰুমতে সোমাই মোবাইলত ব্যস্ত হ'ব দিয়া কাম কৰিলে মৰি নোযোৱা নহয় মোৰ যে বহুত কষ্ট হৈছে আৰু এইবোৰ কাম মই কৰিব নোৱাৰোঁ পাই তুমি যে টাউনৰ ছোৱালী হৈও এইবোৰ কৰিব পাৰা মোৰ দেখিলে আচৰিত লাগি যায় দেখিলে আচৰিত লাগিলে কি হ'ব বাইদেউ নকৰিলে জানো ঘৰখন চলে দিয়কচোন আপুনি নিজে ভাবি চাওকচোন আপোনাৰ নিচিনা যদি ময়ো তেনেকৈ থাকোঁ ঘৰখনত কি হ'ব বাৰু হ'ব দিয়া মোক এতিয়া ডাঙৰ ডাঙৰ লেকচাৰ দিব নালাগে পাই মোৰ একেবাৰে শুনিব মন যোৱা নাই মায়ে ফোন কৰিছেই চাগে মই ভিতৰলৈ যাওঁ মাকক ফোন কৰি থকাৰ বাহিৰে কি আছেনো ইটো হ'ল সিটো হ'ল আজি অমুক হ'ল তমুক হ'ল কোৱাৰ বাহিৰে শুনিছেনে কোৱাচোন মই ছোৱালী সেই গাঁওখনত থ'ব নোৱাৰোঁ দেই তাই সদায় ফোন কৰি ইটোও নাই সিটোও নাই ইটো প্ৰব্লেম বুলি কৈ থাকে আমাৰ ছোৱালী এজনী আৰু ল'ৰাটো আছে তাইনো কেলৈ ইমান কষ্টত থাকিব লাগে ইয়াতে আহি ইমান ধুনীয়াকৈ থাকিব পাৰে গাঁৱত গৈ এনেই কষ্ট খাই আছে মই এনেকৈ ছোৱালীজনী থ'ব নোৱাৰোঁ দেই তাত আমি ইমান ভালকৈ আছোঁ মাছে মঙহে খাইছোঁ তাই তাত ৰাতিপুৱা গধূলি ইটো প্ৰব্লেম সিটো প্ৰব্লেম ফেচ কৰি থাকিবলগীয়া হৈছে কি কৰিম বুলি ভাবিছা তেনেহ'লে ভালটো মোৰো লগা নাই তাই কষ্টত থকাৰ কাৰণে পিছে বিয়া হৈছে যেতিয়া এতিয়া আৰু ফটককৈ আনিব পাৰোঁ জানো জোৱাইও মতামত লাগিব নহয় ল'ৰাটোনো বৰ ভাল এনেও মাক বাপেক নাই ভাইক এটাহে আছে ন মাক বাপেক সেই ডেকা কালতে মানে অকণমান সেই ডেকা হ'বলৈ সময়তে ঢুকালে নিজৰ বুলিবলৈ মাটি আধা বিঘা মানে আছে সেইডোখৰতে ঘৰ চৰ বনাই আছে আৰু এতিয়াতো দুয়োটাই বিয়া পাতিলে যেতিয়া পৰিয়াল এনেও ডাঙৰ হ'ব মই অকল ছোৱালীজনী নহয় জোৱাই আৰু ছোৱালীজনী দুয়োটাকে লৈ আনো বুলি ভাবিছোঁ এই আধা বিঘা মাটিনো কি কৰিব তাহাঁতি ভাইকে লৈ লওক তাহাঁতিয়ে থাকক সিহঁতক আমি ইয়াতে ছেটেল কৰি দিম আকৌ এনেও আমাৰ দেখোন অজস্ৰ আছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে দুটাৰ কাৰণে যথেষ্টখিনি ইমান কষ্টত তাইক থাকিব দিব নোৱাৰোঁ দেই আপুনি কি ভাবে নেজানো আকৌ নহ'লে কৈ দিছোঁ ছোৱালী আৰু জোৱাই ইয়ালৈ লৈ আহিম ক'লে হ'ব জানো জোৱাই আকৌ মানিব লাগিব নহয় ককাই ভাই সেই মৰমৰ এনাজৰীয়ে সৰু পৰা থাকিলে এতিয়া জানো নিজৰ ঘৈণীয়েকৰ কাৰণে এৰি আহিব পাৰিব লাগিবতো আকৌ নোৱাৰিলে কেনেকৈ হ'ব তাকে বুলি আমাৰ মৰমৰ ছোৱালীজনী তাত এনেকৈ এৰি দিব নোৱাৰোঁ নহয় গাঁৱত তাই গোবৰ পেলাই জীয়াই থাকিব পাৰিব নি আপুনি ভাবি চাওকচোন তোমাৰ কথাটো মই বুজিছোঁ ছোৱালীজনীয়ে সেই কৈ থাকে দুখ লাগে মোৰো সেইবোৰ শুনিলে মানে পিছে এতিয়া জোৱাইৰ ওপৰতহে সিদ্ধান্ত দেই মই হ'লে একো নকওঁ আপুনি চিন্তা কৰিব নালাগে জোৱাইক আমি দুজনীয়ে বুজাই পৰাই লৈ আহিম আৰু মতা মানুহে বুজি যাব মাক বাপেক নাই নহয় ভাইকটোহে যি কৰা ভাবি চিন্তি কৰিবা আকৌ যাতে ভাই ককাই দুটাৰ মাজত একো সংঘৰ্ষ নহয় কাৰণ সেইখন হ'ব লাগিলে বৰ ডাঙৰ কথা হ'ব আমাকে পাছত বেয়া পাব হ'ব আপুনি চিন্তা কৰিব নালাগে কি কৰিব লাগে মই ভালকৈয়ে জানো কি কথা ক'ম বুলি কৈছিলা কোৱা আকৌ কথাটো অলপ ইম্পৰ্টেণ্টে হয় সেইকাৰণে আজি তোমাৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ কি কথানো তেনেকুৱা ইম্পৰ্টেণ্ট মানে মই ইয়াত থাকি বহুত অসুবিধা পাইছোঁ জানানে একো বস্তুৱে মই বিচৰাৰ মতে পোৱা নাই সেইটোতো ময়ো জানো তোমাকতো মই আগতে কৈছিলোঁ অলপ অসুবিধা হ'ব বুলি বাকী কোৱাচোন কি প্ৰয়োজন হৈছে তোমাক মানে আচল কথাটো হ'ল মই এইটো জেগাত থাকিবই বিচৰা নাই মই ঘৰলৈ যামগৈ বুলি ভাবিছোঁ এইবোৰ তুমি কি কৈছা আমাৰ বিয়া হোৱা আজি 3 মাহ হৈছেহে তুমি মোক এৰি যোৱাকৈ কথা কৈছা তুমি এইটো কথা ভাবিব পাৰিলা কেনেকৈ বাবা তোমাক এৰি যোৱাৰ কথা মই কোৱা নাই তেনেহ'লে মই অকলে ঘৰলৈ নাযাওঁগৈ নহয় কিবা তোমাকো লগত লৈহে যাম মই কিয় তোমালোকৰ ঘৰত থাকিমগৈ আকৌ তুমি মোৰ হাজবেণ্ড গতিকে তুমি মোৰ লগতে থাকিব লাগিব ইয়াত মই থাকিব নোৱাৰোঁ আৰু এনেও তোমাৰ দেখোন মা দেউতা কোনোৱেই নাই মা দেউতা নাথাকিব পাৰে কিন্তু মোৰ মৰমৰ একমাত্ৰ ভাই এটা আছে নহয় ইয়াত গতিকে তাক এৰি মই কলৈও যাব নোৱাৰোঁ তাৰ মানে তুমি মোক এৰি থাকিব পাৰিবা আৰে বাবা সেইটো কথা মই কোৱা নাই কিন্তু ভাইটিক এৰি মই কলৈকো নাযাওঁ ঠিক আছে তেনেহ'লে মই ঘৰলৈ যামগৈ কাৰণ মই ইমান অভাৱত জীয়াই থাকিব নোৱাৰোঁ ৰ'বাচোন ধৈৰ্য ধৰা অলপ মই সকলো ঠিক কৰি দিম তুমি যিমানেই যি ঠিক নকৰা কিয় মোৰ ঘৰখনৰ সমান তুমি কেতিয়াও দিব নোৱাৰা মোৰ ঘৰখন দেখিছা নহয় মোৰ দেউতা বেংক মেনেজাৰ হয় সেইখিনি সুখ তুমি দিব পাৰিবা জানো দেউতাই মোক যিখিনি আমাৰ ঘৰত দিছিল তুমি যোৱা নোযোৱা সেইবোৰ তোমাৰ কথা কিন্তু মই পৰহিলৈ ঘৰলৈ যামগৈ মই আৰু ইয়াত এদিনো থাকিব নোৱাৰোঁ বেছিকৈ তুমি কথাবোৰ ভাবি চাইছানে মই সকলো ভাবি চিন্তিয়ে কথা কৈছোঁ বাকী তোমাৰ কথা মই কিন্তু সিদ্ধান্ত লৈ ল'লোঁ মঞ্জু মই আৰু গাঁৱত নাথাকোঁ মই ঘৰলৈ গুচি যাম কিন্তু বাইদেউ এইটো জানো ভাল কাম হ'ব নিজৰ ঘৰখন এৰি মাৰ ঘৰলৈ যোৱাটো কিয় মোৰ মাৰ ঘৰখন জানো মোৰ নিজৰ ঘৰ নহয় হয় কিন্তু স্বামীৰ ঘৰখন সকলোতকৈ নিজৰ সেইবোৰ আজিকালি নাই পায় আৰু এনেও
এওঁৰ কোনো মা দেউতাক নাই নহয়। মইতো তোমাকো কওঁ তুমিও সময় থাকোঁতে গুচি যোৱা ঘৰলৈ ভাইটিক লৈ পেলাই, তেতিয়া মোৰ কাৰণে ইজি হ'ব, আমি দুয়োটাও যাবগৈ পাৰিম। এতিয়া আকৌ এওঁ নাযাওঁ বুলি কৈছে নহয় মৰমৰ ভাইকক এৰি পেলাই। তুমিয়ে বুজাবাচোন দাদাক, মই বুজাবলৈ হ'লে আকৌ কাজিয়াই হ'ব নহয়। কিন্তু বাইদেউ আপোনালোকে গ'লে আমাৰোতো বেয়া লাগিব। হ'ব হ'ব মঞ্জু, আমি গ'লেগে যে তুমি ভাল পাবা সেয়া মই ভালকৈয়ে জানো। এনেও ঘৰত মানুহ বেছি দেখিলে কাম বেছি হয়, তোমাৰ কাৰণে দিগদাৰ হয়। হ'লেও বাইদেউ মই কেতিয়াও আপুনি এইখন ঘৰ এৰি যোৱাটো নিবিচাৰোঁ। অহ' মঞ্জু, তুমি অলপ সৰুকৈ ভাবিছা। ইয়াত থাকি কি পাবা কোৱাচোন? তুমিও তোমাৰ ঘৰলৈ যোৱাগৈ, ময়ো আমাৰ ঘৰলৈ যাওঁগৈ। নাই বাইদেউ, মই এইখন ঘৰ এৰি যাব নোৱাৰোঁ। এইখন ঘৰত মানুহজনৰ মা দেউতাকৰ স্মৃতি জড়িত হৈ আছে, আৰু সেইবোৰ এৰি এওঁ কেতিয়াও মোৰ ঘৰখনত সুখত থাকিবগৈ নোৱাৰে। আৰু এওঁ দুখত থকাটো মই কেতিয়াও নিবিচাৰোঁ। আৰু মোৰতো ইয়াত থাকি ভালেই লাগে, কাৰণ মই এইখন ঘৰ নিজৰ ঘৰ বুলি আঁকোৱালি লৈছোঁ, নিজৰ ঘৰ বুলি সজাই পৰাই লৈছোঁ। মাৰ ঘৰতকৈ মোৰ এইখন ঘৰতহে থাকি ভাল লাগে। এইখন ঘৰ মা আৰু দেউতাই সজাই দিছে, আৰু এইখন ঘৰ মই নিজে সজাই লৈছোঁ। সেইকাৰণে সেইখন ঘৰতকৈ মোৰ এইখন ঘৰ বহুত বেছি ভাল লাগে। তোমাৰ এইবোৰ পাজল কথাবোৰ মই একেবাৰে বুজি নাপাওঁ। বাৰু সেইবোৰ বাদ দিয়া, তুমি পাৰিলে দাদাক অলপ বুজাবাচোন, তেতিয়া অলপ বুজেবা। ঠিক আছে বাইদেউ, আপুনি যদি ঘৰত গৈয়ে সুখত থাকিম বুলি ভাবিছে তেনেহ'লে আমিনো কিয় বাধা দিম কওকচোন। আপোনালোকে য'তেই নাথাকক কিয় ভালকৈ থাকিলে হয়। মই কি এইবোৰ তুমি কি কৈছা? অঁ মই ঠিকেই কৈছোঁ। বাইদেউ হেনো ইয়াত নাথাকে, ঘৰলৈ যাবগৈ, লগতে হেনো দাদাকো লৈ যাব। মোক কৈছে বোলে তুমি ভালদৰে বুজাবাচোন বুলি কৈছে, দাদাই মানা নাই বুলি। তাইনো ইয়াত ইমান কি অসুবিধা পাইছে? কি অসুবিধা পোৱা নাই আকৌ, ধনী ঘৰৰ ছোৱালী বুলি কিমান ফুটেনি। ইয়াত কি অসুবিধা পোৱা নাই কোৱাচোন? মাটি গছকি গছকি হেনো ভৰি ফাটিছে, ৱাশ্বিং মেচিন নাই, কাম কৰিবলৈ পাইছে। ইয়াতকৈ আৰু তাইক কি অসুবিধা লাগিছে? গ'লেগেতো মই ভালেই পাওঁ। এনেও ঘৰখনত কাম চাম নকৰে, খাই খাইহে বহি থাকে। তথাপিও মই তাইৰ আগত কৈছোঁ বাৰু নেযাওক বুলি, কিন্তু গ'লেগৈও মই বেয়া নাপাওঁ। তেনেকৈ নক'বাচোন, সদায় মিলিজুলি থাকিলেহে ঘৰখনত থাকি ভাল লাগিব। দাদাই যদি এইখন ঘৰৰ পৰা গুচি যায় কিমান ডাঙৰ কথা হ'ব কোৱাচোন। দাদাৰ সাহসতে ময়ো আছোঁ, সি যদি যায়গৈ মই কাৰ সাহসত জীয়াই থাকিম? মোৰ মতে দাদা নাযাব। দাদাই ফটককৈ সিদ্ধান্ত লৈ কাম কৰা মানুহ নহয়েই, তাই অকলে অকলে যাবলগীয়া হ'ব চাবা। নাই বৌকোতো অকলে অকলে পঠিয়াব নোৱাৰি। তাই যদি গৈ পেলাই আৰু নাহে দাদাই বৰ মনত কষ্ট পাব। সেইকাৰণে আমি দাদাকো লগতে পঠিয়াব লাগিব। যিমান দিন থাকে লগতে থাকি এদিন নিজে আহি পেলাব চাবাচোন। জানো পাই, মই হ'লে একো ধৰিব পৰা নাই তাহাঁতৰ ঘৰৰ মানুহবোৰৰ মতলববোৰ। দাদাৰ লগত মই কথা পাতিম বাৰু, তুমি চিন্তা কৰি নাথাকিবা। ঠিক আছে, তুমি পাতি চাবাচোন এবাৰ। মই বৰ বিপাঙত পৰিছোঁ অ' ভাইটি, তই কিবা উপায় দেচোন। মইনো কি উপায় দিব পাৰোঁ দাদা? মইতো তই বৌৰ লগত যোৱাটোৱেই বিচাৰিছোঁ। যিমানে হওক দুয়োটাই একেলগতে থাকিব পাৰিবি, ইয়াত আমি আছোৱেই দেখোন। নাই নাই, এইবোৰ তই কি কথা কৈছ? মই তাহাঁতৰ ঘৰলৈ যাব নোৱাৰোঁ দেই। মই কি ঘৰ যোৱাই হৈ থাকিম নেকি? কিন্তু বৌক জানো অকলে অকলে পঠিয়াই দিয়া কথাটো ভাল হ'ব দাদা? যদি লগত যাওঁ কেইদিনমান থাকি গুচি আহিব পাৰিলিহেঁতেন। তেনেকৈ হোৱা হ'লেতো ময়ো গ'লোহেঁতেন, কিন্তু তাই একেবাৰে কাৰণে যাব, মোক লগত লৈ যাব বিচাৰিছে একেবাৰে কাৰণে। মই নোৱাৰোঁ দেই এইখন গাঁও এৰি মই টাউনত থাকিবলৈ, আৰু মই কেতিয়াও তাইৰ লগত এনেকৈ নাযাওঁ একেবাৰে। দাদা মই বুজিছোঁ, কিন্তু তহঁতৰ সংসাৰখন কি হ'ব? সংসাৰৰ কথাটো মই ভাবিবলৈ বাদেই দিলোঁ। তাইৰ এইটো সিদ্ধান্তই মোৰ অন্তৰখন খুলি খুলি খাইছে। কাইলৈ হেনো তাই যাবগৈ, মই গ'লেও নগ'লেও তাই যাবই। তাইক আৰু বুজাই লাভ নাই, যাব বিচাৰিছে যাব দিয়া। ভাগ্যত যদি একেলগে খাবলৈ লিখা আছে তেনেহ'লে এদিন তাই নিশ্চয় ঘূৰি আহিব। সেই দিনটোলৈ মই বাট চাই থকা বাহিৰে আৰু একো উপায় নাই মোৰ হাতত। দাদা যি কৰ ভাবি চিন্তি কৰিবি, যাতে কাৰো একো ক্ষতি নহয়। হ'ব দে, তই চিন্তা নকৰিবি, যা এতিয়া শুই থাকগৈ যা। ঠিক আছে দাদা। নাই, মই মোৰ নিজৰ মানুহজনীকে বুজাব নোৱাৰোঁ। নাজানো তাই কিয় মোক এৰি ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছে। মইতো তাইক কেতিয়াও একো বেয়াকৈ কোৱা নাই, তথাপিও তুমি সিদ্ধান্ত ল'লা নাই? সিদ্ধান্ত আৰু ল'বলগীয়া কি আছে? মই তোমাক চিধা চিধি কৈ দিছোঁ, মই তোমাৰ লগত যাব নোৱাৰোঁ। তুমি মোৰ হাজবেণ্ড হয়, কিয় যাব নোৱাৰিবা? তাৰমানে তোমাৰ মোৰ লগত থাকিবলৈ মন নাই। মই ভালেই কৰিছোঁ, ঘৰলৈ যোৱা সিদ্ধান্ত লৈছোঁ। সেইটো কথা নহয়, কিন্তু মই তোমালোকৰ ঘৰত ঘৰ যোৱাই হৈ থাকিব নোৱাৰোঁ। তাত ঘৰ যোৱাই হৈ থকাৰ কথা ক'ৰ পৰা আহিলে? মই ইয়াত প্ৰব্লেম পাইছোঁ, গতিকে মোৰ ঘৰত আছোঁগৈ। মোৰ ঘৰ মানে তোমাৰো ঘৰ। কিন্তু সমাজৰ আগততো মই ঘৰ যোৱাই হ'ম ন। অ'কে, তেতিয়াহ'লে মই অকলে যামগৈ কাইলৈ। মই ইয়াত সময় নষ্ট কৰি থাকিব নোৱাৰোঁ। তুমি মোক বেয়া নাপাবা, মই যাবই লাগিব। ইমান অসুবিধাত মই থাকিব নোৱাৰোঁ। তুমি ইয়াত ইমানো কি অসুবিধা পাইছা মই সেইবোৰ একো বুজি পোৱা নাই। ঠিক আছে, তুমি যদি যাব বিচাৰিছা তেন্তে যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, মই তোমাৰ কাৰণে সদায় ৰৈ থাকিম। মোৰ বিশ্বাস আছে তুমি এদিন নিশ্চয় আহিবা।
বাৰু দেখা যাব পাছত কি হয়। বৰ্তমান মই পেকিং কৰোঁ। আই ঐ দেহি ছোৱালীজনী কম শুকাই খিনাই আহিছেনে? খাবলৈ ববলৈ একো নাই নেকি সেইখন ঘৰত? কি খাবানো মা? একোৱে ভাল নালাগে দেখোন। থাকিয়ে ভাল নালাগে আকৌ। খাইনো ক'ৰ পৰা ভাল লাগিব? মঞ্জুৱে আকৌ কি সোপা আনি বনাই থাকে, মই যে একোৱে ভাল নালাগে খাই। তোমাৰ হাতৰ খানা বহুত মিছ কৰোঁ। কম খিনালা জানো? এতিয়া ঘৰলৈ আহি যায় যেতিয়া একো চিন্তা নাই। কি মন যায় তাকে খাব পাৰিবা। অঁ মা, আমনি লাগি গ'ল আৰু মোৰ তাত থাকি থাকি। যোৱাৰ পিছে নাহিলে? নাই নাহে হেনো তেওঁ। মই আৰু যাম নাযাম একো ঠিকনা নাই। হ'ব দে তই নগ'লেও এইখন ঘৰত বহুত ভালকৈ থাকিব পাৰিবি। আৰু তাহাঁতৰ নিচিনা মানুহৰ কাৰণে মই তোক তুলি তালি ডাঙৰ কৰা নাই নহয়। তই আৰু বহুত ভাল মানুহ পাবি বুজিছ। তই ঘৰতে থাক, নালাগে ইমান কষ্টত জীয়াই থাকিবলৈ। তুমি ঠিকে কৈছা মা, মই একেবাৰে গুচি আহিছোঁ। মই আৰু নাযাওঁ। মইতো সেইটোৱে বিচাৰি আছিলোঁ। গাঁৱৰ দুখীয়া ঘৰত কেলৈ থাকিব লাগে তই? তোক এইখন ঘৰত একো অভাৱ নিদিয়াকৈ ডাঙৰ কৰিছোঁ। তোক আমি এতিয়া অভাৱত এৰি দিব নোৱাৰোঁ নহয়। এইবোৰ কথা বাদ দিয়া মা, পাছতো পাতি থাকিম। মোৰ বহুত জোৰে ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া। অঁ ৰ'বা মই ৰেডি কৰিছোঁগৈ। তাই যোৱাৰে পৰা ৰুমটোত থাকি অলপো ভাল লগা নাই। খোৱা বোৱা কৰিও ভাল লগা নাই দেখোন। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তাই যেন এইখন ঘৰলৈ আকৌ ঘূৰি আহে। তাইৰ অবিহনে মই বৰ অকলশৰীয়া দেখোন। দাদা। অঁ বোৱাৰী। ভাত বাঢ়ি দিলোঁ, আহক। আপুনি আজি দুপৰীয়া একো নাখালে, ৰাতিপুৱাও ভালকৈ একো নাখালে, কালিও ভালকৈ খোৱা নাই। বাইদেউ যোৱাৰ পৰা আপুনি ভালকৈ খোৱাই নাই একো। ভাতকেইটা বাঢ়ি দিছোঁ, গৰমে গৰমে খাই লওঁহি। তোমালোকে খোৱাগৈ যোৱাচোন, মই লাহে ধীৰে খাম বাৰু। নাই দাদা, আজি আপুনি এনেকৈ ক'লে মই নামানো। এওঁ ৰৈ আছে আপোনাৰ কাৰণে, আহক সোনকালে। আপুনি যেতিয়ালৈকে নাখায় আমিও তেতিয়ালৈকে নাখাওঁ, কৈ দিছোঁ কিন্তু। বাইদেউটো তাত ভালকৈয়ে আছেগৈ, আপুনিহে ইয়াত চিন্তাত মৰিছে। আহক সোনকালে। ব'লা গৈছোঁ। ইমান অশান্তি পাইছোঁ নহয়। আগতে দেখোন এইখন বিচনাতেই ইমান ধুনীয়াকৈ টোপনি গৈছিলোঁ। এইকেইদিন একেবাৰে টোপনি যাব পৰা নাই। ঘৰৰ পৰা যেতিয়া আহিলোঁ এইখন বিচনাত দেখোন টোপনিয়ে নহা হ'ল। মানুহজনলৈও বৰকৈ মনত পৰি আছে। কিবা কৰিছে, কিবা খাইছে। আগতে মই নোখোৱালৈকে নাখায়েই, এতিয়াবা খাইছে নাই? কি চিন্তাবোৰ যে আহি আছে নহয়। মই বাৰু কিয় সেইবোৰ চিন্তা কৰি আছোঁ? বহুত ৰাতি হ'ল, শুব লাগে। টোপনি আহিলেহে শুম। ইয়াতকৈ দেখোন সেই গাঁৱৰ সৰু কোঠাটোতে মোৰ টোপনি আহিছিল, সৰু বিচনাখনত। কি কৰোঁ একো ভাবি পোৱা নাই দেই। মা পাপাকতো কোৱাই নাই মই যে ইয়ালৈ অহাৰ পৰা আজিলৈকে ভালকৈ টোপনি যোৱা নাই বুলি। এনেকৈ হ'লে দেখোন মই বেমাৰীয়ে হৈ যাম। নাই, কিবা এটা কৰিব লাগিব। আজি মাজনীয়ে খাই ভাল পোৱা পনীৰ চব্জি বনাইছোঁ। তাই খুব ভাল পাব আজি। গাঁৱততো এইবোৰ খায়ে পোৱা নাই, নাখায়ে চাগে মানুহবোৰে। এইজনী কম শাস্তিত আছিলে যেনে। মা, অ' তুমি উঠিলা মাজনী? চোৱাচোন, মই পনীৰ বনাইছোঁ। তুমি খুব ভাল পোৱা নহয় খাই? অঁ মা। আচ্ছা শুনাচোন, মোৰ তোমাৰ লগত অলপ কথা আছে। কি কথানো? কোৱা আকৌ। তুমি ফ্ৰী হৈ লোৱাচোন, তাৰপিছত ক'ম। এতিয়াই কোৱা, একো নহয়। পাছত দেউতাই অহাৰ পাছত আৰু মই ফ্ৰী হ'ব পাৰিমনে? আচ্ছা মা শুনাচোন, মই বৰ বিপাঙত পৰিছোঁ মানে। বিপাঙত? কি বিপাঙত পৰিছা? ভাবিছিলোঁ ঘৰলৈ আহি ভালকৈ থাকিম, ভালকৈ খাম, সকলো সা সুবিধা আছে ইয়াত, বহুত ভালকৈ থাকিম সেই বুলি। কিন্তু মই দেখোন ইয়াত শান্তিত থাকিবলৈ পৰা নাই মা। হা? তুমি অশান্তিত আছা নেকি মাজনী? অঁ মা, ইয়ালৈ অহাৰ পৰা মোৰ ৰাতি টোপনিয়ে অহা নাই ভালকৈ। মই ভালকৈ ইয়াত থাকিব পৰা নাই মা। মানুহজনলৈ বৰকৈ মনত পৰি থাকে। দুখীয়া হ'লেও সেইখন ঘৰত দেখোন ভালকৈয়ে টোপনি গৈ আছিলোঁ। নিজৰ ৰুমটোতে আজি টোপনি ধৰা নাই। মই বুজিলোঁ। এইবোৰ তোমাৰ আৰু জোৱাইৰ মাজত থকা মৰম, বুজিছ? তোমালোকৰ মৰমে তোমালোকক এৰি দিব বিচৰা নাই। মা, তুমি মোৰ মনৰ কথাটোকে কৈ দিলা। এয়া হয়তো তেওঁৰ মৰমে মোক টানি টানি মাতিছে। মই আৰু ইয়াত থাকিব নোৱাৰিম মা, মই গুচি যাওঁগৈ। নহ'লে মই সদায় এনেকৈয়ে থাকিব লাগিব অশান্তি। ঠিক আছে মাজনী, তুমি যদি যাবলৈ সিদ্ধান্ত লৈছা তেনেহ'লেতো আমি একো ক'বলগীয়া নাই। কাৰণ আমি তোমাৰ সংসাৰখন ভাল হোৱাটোৱে বিচাৰোঁ। তুমি যদি তাতেই সুখী, আমাৰ ক'বলগীয়া নাই। বাৰু আজি যাব নালাগে, কাইলৈকে যাবাগৈ। দেউতাৰ লগত আজি তিনিওটাই লগতে এসাঁজ খাই কাইলৈ তোমাক বাছত উঠাই পঠিয়াই দিব। ভাইটিটো নায়েই, হোষ্টেলতে থাকে। তাকতো চোৱা নহ'লেই। পাছত জোৱাইৰ লগত একেলগে আহিবা আৰু দুদিনমানৰ কাৰণে। ঠিক আছে মা, মই ঘৰলৈ গ'লেগে তেওঁ খুব মনতে ফূৰ্তি পাব। তেওঁ চাগে সদায় ৰৈ থাকে মই যাম বুলি। মই তেওঁক বহুত কষ্ট দিলোঁ মা, আৰু দিব নোখোজোঁ। মঞ্জু শুনিছানে? আৰে বাইদেউ আপুনি? মোৰ বিশ্বাসেই হোৱা নাই আপুনি যে মোৰ চকুৰ আগত থিয় হৈ আছে বুলি। মঞ্জু, মই আহিলোঁ।
এওঁ ঘৰত নাই নেকি? আছে বাইদেউ, দাদা ভিতৰত শুই আছে নেকি? মই এতিয়া মাতি দিছোঁ ৰ'ব। আপোনাক দেখিলে দাদাই ফূৰ্তিত ক'বই নোৱাৰা হ'ব। হ'ব মঞ্জু, তুমি দাদাক উঠাব নালাগে, মই নিজেই তেওঁৰ ওচৰলৈ যাম। তোমালোকে মোক পাৰিলে ক্ষমা কৰি দিবা। মোৰ ভুল হ'ল। মই এইখন ঘৰক বহুত কিবা কিবি কৈ ঘৰখনৰ পৰা ওলাই গ'লোগৈ। কিন্তু ইয়াৰ পৰা গৈও মই নিজৰ ঘৰখনতো তেওঁৰ অবিহনে শান্তিত থাকিবই নোৱাৰিলোঁ। সেইকাৰণে আকৌ ইয়ালৈকে গুচি আহিলোঁ। বাইদেউ, আমি বহুত ভাল পাইছোঁ আপুনি অহাৰ কাৰণে। ইয়াতকৈ আৰু ভাল কথা হ'ব পাৰেনে? যাওক, আপুনি দাদাৰ ওচৰলৈ যাওক। মই মোৰ চকুকে বিশ্বাস কৰিব পৰা নাই। তুমি যে মোৰ চকুৰ আগত আছা বুলি। মোক ক্ষমা কৰি দিবা, মোৰ ভুল হৈছিল। মই তোমাক আৰু এইখন ঘৰক এৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু মই তাত মোৰ ঘৰখনতো ভালকৈ থাকিব নোৱাৰিলোঁ তোমাৰ অবিহনে। সেইকাৰণে আহি পেলালোঁ। মোৰ সম্পূৰ্ণ বিশ্বাস আছিল তুমি মোৰ ওচৰলৈ এদিন ঘূৰি আহিবা বুলি। মই তোমাক কথা দিছোঁ, মই আৰু তোমাক এৰি কেতিয়াও কলৈকো নাযাওঁ। তুমি মোক বুজি পোৱাৰ কাৰণে তোমাক বহুত ধন্যবাদ। তোমাৰ অবিহনে মই এইখন ঘৰত কিমান কষ্টত আছিলোঁ মইহে জানো। আৰু তোমাক কষ্ট পাবলৈ কেতিয়াও নিদিওঁ।